অসম চৰকাৰৰ অধীনস্থ একমাত্ৰ প্ৰযুক্তি প্ৰতিষ্ঠান অসম ইলেক্ট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত এমট্ৰনে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় স্বায়ত্তশাসিতক ICT কলেজ হিচাপে স্বীকৃতি দিছে। এমট্ৰনৰ পত্ৰ নম্বৰ AEDC/ENT/ICT/College COR/2018-55A/1009/1026 dated 02/12/2025 মৰ্মে মহাবিদ্যালয়খনক এনে স্বীকৃতি দিয়ে। বছৰটোৰ ভিতৰত ইটোৰ পিছত সিটো ভাল খবৰে মহাবিদ্যালয়খনক আলোড়িত কৰি থকাৰ সময়তে বছৰটোৰ শেষত এই খবৰ আহি পোৱাৰ লগে লগে কানৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ ভিতৰে বাহিৰে পুনৰ আনন্দৰ লহৰ উঠিছে। উল্লেখ্য যে 1945 চনৰ 15 জুনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে ইতিমধ্যে 80টা বছৰ সম্পূৰ্ণ কৰিছে। মহাবিদ্যালয়খনে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদাও লাভ কৰিছে। তাৎপৰ্যপূৰ্ণ কথা যে মহাবিদ্যালয়খনৰ তথ্য প্ৰযুক্তিৰ ব্যতিক্ৰমী উত্তৰণৰ ফলস্বৰূপে অসমৰ উচ্চ শিক্ষা সঞ্চালকে পত্ৰ নম্বৰ E735768/3 dated 2012-2025 মৰ্মে অসম চৰকাৰলৈ কানৈ মহাবিদ্যালয়ক ডিজিটেল এণ্ড স্মাৰ্ট কলেজ হিচাপে স্বীকৃতি দিবলৈ এক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে। মন কৰিবলগীয়া যে উন্নত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰি মহাবিদ্যালয়খনে কেইবাবছৰো ধৰি ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনলাইন মাধ্যমত অনুষ্ঠিত কৰি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। লগতে শ্ৰেণীকোঠাত ছাত্ৰ শিক্ষকৰ উপস্থিতি অনলাইন মাধ্যমত সম্পন্ন হোৱা, মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ কাগজবিহীনভাৱে সম্পন্ন হোৱা আদি ব্যতিক্ৰমী পদক্ষেপসমূহেও ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়, মহাবিদ্যালয়খনে 2017 চনত কেন্দ্ৰীয় চৰকাৰৰ খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰালয়ৰ তৰফৰ পৰা দ্বিতীয় ৰাষ্ট্ৰীয় স্বচ্ছ ভাৰত পুৰস্কাৰ লাভ কৰিছিল। 2017 চনতেই মহাবিদ্যালয়খনে গ্ৰীণ অডিটেড কলেজ, স্বচ্ছতা কলেজ, শ্ৰেষ্ঠ শৃংখলাবদ্ধ কলেজৰ সন্মানো লাভ কৰে। 2018 চনত ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰাও ডিব্ৰুগড় স্বচ্ছতা পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়খনৰ উত্তৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি 2020, 2022, 2023 বৰ্ষত একেৰাহে 3বাৰকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত শ্ৰেষ্ঠ শৃংখলাবদ্ধ মহাবিদ্যালয়ৰ সন্মান লাভ কৰে। 2022 চনত ডিব্ৰুগড় নাগৰিক মঞ্চৰ তৰফৰ পৰা অসমৰ পৰিষ্কাৰ মহাবিদ্যালয়, 2023 চনত নেহৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা স্বচ্ছ মহাবিদ্যালয় সন্মান, 2023 বৰ্ষত ভাৰতীয় ডাক বিভাগে মহাবিদ্যালয়খনৰ নামত এক বিশেষ লেফাফা প্ৰকাশ কৰাৰ লগতে একে বৰ্ষতে মহাবিদ্যালয়খনে নাকৰ মূল্যায়নত A গ্ৰেড লাভ কৰে। 2024 বৰ্ষত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত কানৈ মহাবিদ্যালয়ে শ্ৰেষ্ঠ পৰিষ্কাৰ মহাবিদ্যালয়ৰ সন্মান, 2024 বৰ্ষত ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ তৰফৰ পৰা চেণ্টাৰ ফৰ এক্সেলেন্স সন্মান, গুণগত উচ্চমানৰ শিক্ষা প্ৰদানৰ বাবে ISO 9001-2015 প্ৰমাণপত্ৰও লাভ কৰে। একে বছৰতে ভাৰত চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষৰ তৰফৰ পৰা মহাবিদ্যালয়খনক এষ্টাব্লিছমেণ্ট অফ ইনষ্টিটিউচনছ ইনভেনশ্যন কাউন্সিলৰ স্বীকৃতি দিয়ে। মহাবিদ্যালয়খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাক ভাৰত চৰকাৰৰ তৰফৰ পৰা স্বচ্ছতা হি সেৱা 2024 ৰূপায়ণ কৰাত এক প্ৰমাণপত্ৰ যোগে ভূয়সী প্ৰশংসা কৰে। যুৱ পৰিক্ৰমা আৰু শিক্ষা মন্ত্ৰালয়ে উত্তৰ-পূবৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত কানৈ মহাবিদ্যালয়ক প্ৰথম পৰ্যায়ত নলেজ ইনষ্টিটিউচন হিচাপে স্বীকৃতি দিয়ে। 2024 চনৰ 20 ডিচেম্বৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা কানৈ মহাবিদ্যালয়ক ধূমপান মুক্ত মহাবিদ্যালয় হিচাপে ঘোষণা কৰে। গুৰুত্বপূৰ্ণ কথা যে মহাবিদ্যালয়খনৰ ইতিহাসত চলিত বৰ্ষতে মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ অপূৰ্ব দত্তক যুটীয়াভাৱে আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে পেটেণ্ট লাভৰ স্বীকৃতিও লাভ কৰে। গণিত বিভাগৰ অধ্যাপক ডক্টৰ অমিতাভ দলেও লাভ কৰে ষ্টেণ্ডাৰ্ড ক্লাবৰ তৰফৰ পৰা ৰাজ্যিক স্বীকৃতিৰ পুৰস্কাৰ। মহাবিদ্যালয়খনৰ এনে উত্তৰণত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট।